বুকুৰ বৰদানৰ চিৰা খুন্দিছিলো দিবলৈ নাপালো তোকে মোৰে মৰমৰ নাইটি নাহিলা কথাই খেলৈ মৰিলা নাহা Contest doesn't he? Contest doesn't he? Bukur beradanor sira kondisilu Bukur beradanor sira আকাশলংঘী বস্তুৰ দামে চৰকাৰে যি কাম কৰিছে সেই কামত আমি মুঠেই সন্তুষ্টিত নহয়। এই চৰকাৰে এতিয়া হিন্দু মুছলমানৰ ভাগ কৰি আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, আমাৰ সংবিধানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু আকাশলংঘী বস্তুৰ দামে আমাৰ জনসাধাৰণক জুৰুলা কৰিছে। আৰু এতিয়া সৰ্বসাধাৰণ মানুহক তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে। জীৱনদায়িনী ঔষধৰ যিটো দাম আজি আকাশলংঘী হৈছে সেই জনসাধাৰণক পঙ্গু কৰিছে আৰু তেওঁলোকে অসমীয়া জাতিটোক আজি ধ্বংসৰ মুখলৈ ঠেলি দিছে। আজি মদ বেছি তেওঁলোকে মানে চৰকাৰ চলোৱাৰ যিটো আঁচনি গ্ৰহণ কৰিছে সি অসমৰ ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ ফালে ঠেলি দিছে। গতিকে এই চৰকাৰে যি কাম কৰিছে এই গণতন্ত্ৰ বিৰোধী, দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আৰু সৰ্বসাধাৰণ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি বিপৰীত কাম তেওঁলোকে কৰিছে। সেয়ে আমি আহ্বান জনাম যাতে এই ভাৰতবৰ্ষৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ হকে কাম কৰা এই বিজেপি চৰকাৰক যদি আমি তেওঁলোকক আশা প্ৰতিহত কৰিব নোৱাৰোঁ তেন্তে আমাৰ অসমৰ ভৱিষ্যত এই ভাৰতবৰ্ষৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গতি কৰিব। সেয়ে আমি ৰাইজক আমাৰ এই 83 বছৰ বয়সত আহ্বান জনাম যাতে বিজেপিৰ এই কামৰ প্ৰতি সমালোচনা কৰি যাতে তেওঁলোকক উৎখাত কৰাৰ যি ব্যৱস্থা নকৰে তেতিয়াহ'লে আমাৰ দেশ ধ্বংস অনিবাৰ্য।